লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ সহযোগত দৰং মংগলদৈ দাহিত লেংডন ফাউণ্ডেশ্যনে গছপুলি ৰোপণৰ কাৰ্যসূচী পালন কৰে। বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষৰ উপস্থিতিত লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁই, উপদেষ্টা ডক্টৰ মনোৰঞ্জন বৰগোহাঁই, উপদেষ্টা হৰেণ বৰগোহাঁই, কাৰ্যকৰী সভাপতি ডক্টৰ লুকুমণি বৰা, কমলাকান্ত ডেকা আৰু বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। সভাত বন্তি প্ৰজ্বলন কৰে লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁয়ে। বিগত দিনত লেংডন ফাউণ্ডেশ্যনে অসমৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰাৰ লগতে যত্ন লৈ পুলিটো ডাঙৰ দীঘল কৰি আহিছে। এইবাৰো সমাজক সজাগ আৰু সচেতন কৰিবৰ বাবে গছ থাকিলেহে জীৱকুল থাকিব এই বাক্যশাৰী সাৰোগত কৰি প্ৰজন্মৰ আগত লেংডন ফাউণ্ডেশ্যনে সজাগতাৰ সৃষ্টি কৰি আহিছে। আজিও তাৰ ব্যতিক্ৰম নহয়। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজিও প্ৰায় 200 গছপুলি বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ চৌহদত ৰোপণ কৰে লেংডন ফাউণ্ডেশ্যনে। কমলাকান্ত ডেকা ডাঙৰীয়াক আমি সন্মান জনাব বিচাৰিছো, যিহেতু তেখেতে ইমান ব্যস্ততাৰ মাজতো মোৰ লগত টেলিফোনিক বাৰ্তালাপ হয় আৰু সেইমতে আজি এই অনুষ্ঠানত আহিছো তেখেতৰ সহযোগত। সেইবাবে তেখেতক আমি লেংডন ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এখন চেলেঞ্জ চাবলৈ সন্মান জনাব ডক্টৰ মনোৰঞ্জন বৰগোহাঁই ছাৰে। আকৌ এটি হাত চাপৰি। সমাজের প্রতি থাকা দায়বদ্ধ, সেইভাবে আমি ইমান ব্যস্ততার মাজতে আমার লগত আহি ইয়াত উপস্থিত হয়েছে, সেই অকণমান আমি সন্মান জানাইছো। এতিয়া লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ হিচাপে আপোনালোকৰ ওচৰত মই অকণমান সময় লম। আমিনো কিয় আহিছো, কেলৈ আহিছো, ইমান দূৰৰ পৰা আপোনালোকে ইয়াত এটা গছ পুলি ৰুব পাৰে, কিন্তু আমি অহা উদ্দেশ্য লক্ষ্য কি, সেইবাবে আমি আপোনালোকে অকণমান আপোনালোকৰ আগত অৱগত কৰিম। লেংডন ফাউণ্ডেশ্যন, লেংডন শব্দটো বহুতে বুজিব বিচাৰে। লেংডন মানে কি আপোনালোকে নিশ্চয় অৱগত নহয়। লেংডনৰ শব্দ অৰ্থ সেইবাবে মই ক'ব বিচাৰিছো, লেংডন শব্দ এটি আহোম জনগোষ্ঠীয় তাই এটি শব্দ লেংডন। এই লেংডন শব্দটি আহোম জনগোষ্ঠীয়ে ভগৱানক বিশ্বাস কৰা নাছিল, তেখেতলোকে দেৱতাক বিশ্বাস কৰিছিল। সেইবাবে তেখেতলোকে দেৱতাক বিশ্বাস কৰাৰ বাবে লেংডন মানে উপাস্য দেৱতা, সৰ্বশক্তিমান, নেদেখা জন, আপোনালোকে ভগৱান বুলিও ক'ব পাৰে, ঈশ্বৰ বুলিও ক'ব পাৰে। আমি উপাস্য দেৱতা বুলি কওঁ। সেই হৈছে লেংডন। এই লেংডন শব্দৰে লেংডন ফাউণ্ডেশ্যনটি জন্ম হৈছিল 2022 চনত। ইয়াত থকা যিসকল উপদেষ্টা আছে, গুণী জ্ঞানী ব্যক্তিসকল, তেখেতলোকৰ লগত লগ হৈ আমি লেংডন ফাউণ্ডেশ্যনটি জন্ম দিছিলোঁ। আৰু এই লেংডন ফাউণ্ডেশ্যনে আমি সামাজিকভাৱে ইয়াৰ লক্ষ্য উদ্দেশ্য সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস সকলোৰে জ্ঞাত। এই উদ্দেশ্যত আমি সকলোৱে একগোট হৈছোঁ, এইটো ভাল খবৰ। আমি লেংডন ট্ৰাষ্টৰ তৰফৰ পৰা আপোনালোকৰ ইয়াত উপস্থিত হৈছোঁ। লেংডন ট্ৰাষ্ট এটা স্বেচ্ছাসেৱী সংগঠন, আৰু এই সংগঠনটোৱে আজি আপোনালোকৰ আমন্ত্ৰণ ক্ৰমে বিদ্যালয়ৰ অধ্যক্ষ মহোদয় প্ৰমুখ সকলোৰে ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ জনাইছোঁ। মই খুব চমুতে কেইটামানতে ক'ব বিচাৰিছোঁ। প্ৰকৃতিৰ অন্য নাম ভগৱান। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সকলোৱে জানা আমি উশাহ লৈ জীয়াই থাকোঁ, আমি খাদ্য খাই জীয়াই থাকোঁ। এই উশাহটো অক্সিজেনটো আমি ক'ৰ পৰা পাইছোঁ? আমি গছৰ পৰা পাইছোঁ। তোমালোকে মা দেউতাক শ্ৰদ্ধা কৰা, শিক্ষাগুৰুক শ্ৰদ্ধা কৰা, কিন্তু নেদেখাজনকো সদায় শ্ৰদ্ধা কৰা, পূজা সেৱা কৰা। কিন্তু এই দেখা ভগৱান প্ৰকৃতি, যিয়ে আমাক খাদ্য দিয়ে, অক্সিজেন দিয়ে, আমি তেওঁলোক এই প্ৰকৃতিক পূজা কৰোঁনে? নিশ্চয় নকৰোঁ। হিন্দী
বেঙ্গলী, বাংলা, নেপালী, তামিল, বড়ো, সংস্কৃত, মিচিং। ইয়াত বিশেষকৈ লোৱা হৈছে কীট পতংগ, ইনচেক্ট। মই চাইছোঁ দুটামান মোৰ চকুত ভুলো দেখা পৰিছে। এইখিনি কথা কৈছোঁ সকলোকে জনাবৰ বাবে। হিন্দী, বেঙ্গলী, বাংলা, নেপালী, তামিল, বড়ো, সংস্কৃত, মিচিং। ইয়াত বিশেষকৈ লোৱা হৈছে কীট পতংগ, ইনচেক্ট। মই চাইছোঁ দুটামান মোৰ চকুত ভুলো দেখা পৰিছে। যথেষ্ট ছাত্ৰ ছাত্ৰী আছে যিসকলে ইয়াৰ মূল কাৰণ আমাৰ এই পৃথিৱীখন, এই সুন্দৰ পৃথিৱীখনক আমি অশান্ত কৰাৰ কাৰণে অলৰেডি কৈ থৈ গৈছে আমাৰ ফিজিক্সৰ বক্তাই। তথাপিতো মই অনুভৱ কৰিছোঁ যে তোমালোকে বুজি পাবা যে আমাৰ এই মেইন কাৰণটো, আমি যিখন পৃথিৱীৰ পৰাটো হ'ল মেইন, তাৰে ৰিজাল্ট হিচাপে কি হৈছে আমাৰ যে গ্ল'বেল ৱাৰ্মিং। আমি গোলকীয় উষ্ণতাৰ বিষয়ে হয়তো সকলোৱে জানে। এই গোলকীয় উষ্ণতাৰ কাৰণে আমি এটা সময়ত কি হ'ব যে আমাৰ এই পৰিস্থিতি পৰিৱেশ ইমানকুৱা ধৰণৰ উত্তপ্ত হৈ পৰিছে আমাৰ পৃথিৱীখন। গতিকে আমি ইয়াত থকাটো অকল মানুহ বুলিয়েই নহয়, ৰাখি জীৱ জন্তু সকলো গোটেই পৰিৱেশ তন্ত্ৰটো অস্থিৰ কৰি তুলিব। গতিকে তাৰ বাবে জগৰীয়া কি? জগৰীয়া হ'ল আমি এতিয়া গোলকীয় উষ্ণতাৰ বাবে আমাক সাধাৰণতে আমাক কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ গোলকীয় উষ্ণতা হয়। গতিকে ইয়াৰ পৰা আমি সকলোৱে ছাত্ৰ ছাত্ৰীসকলে হয়তো জানিছোঁ